আহোম যুগৰ পাহাৰত জিলিকা চহৰখনৰ নামেই হৈছে চৰাইদেউ। চে ৰাই তৈ নামটোৱে কৈ যায় ইতিহাসৰ বহু কথা। এটা শক্তিশালী জাতিৰ শৌৰ্য বীৰ্য ঐতিহ্যক সোঁৱৰাই দিয়ে। 1228 খ্ৰীষ্টাব্দৰ 16 আঘোণৰ দিনা চাওলুং চুকাফাই সমাৰ পীঠত ভৰি দিয়াৰ পাছত প্ৰায় 25 বছৰ বিভিন্ন ঠাইত 2-3বাৰকৈ থাকি আহি 1244 খ্ৰীষ্টাব্দত শিমলুগুৰিত উপস্থিত হয়। সেই ঠাইখিনি চুকাফাৰ পচন্দ হোৱাত তাতে স্থায়ী ৰাজধানী পাতিব পাৰি নেকি তাক লৈ চিন্তা চৰ্চা কৰিছিল। সেয়েহে ওচৰ পাজৰৰ ঠাইখিনি পৰ্যবেক্ষণ কৰিবলৈ বুলি নিজৰ মানুহ পঠিয়াই দিছিল। শিমলুগুৰিৰ আশে পাশে সেই সময়ত বাস কৰিছিল বৰাহী, মৰাণ, মটক আদি কৰি কেইবাটাও জনগোষ্ঠী। চুকাফাই বৰাহীৰ ৰজা ঠাকুমঠা আৰু মৰাণৰ বডৌচাৰ ৰজাৰ লগত মিত্ৰতা কৰিলে আৰু তেওঁলোকৰ জীয়ৰীক বিবাহ কৰালে। মিত্ৰতাৰ চিনস্বৰূপে বৰাহী ৰজাই তেওঁলোকৰ দেওঘৰ থকা পাহাৰটোতে চুকাফাক ৰাজধানী পাতিবলৈ অনুমতি দিলে। সেই পাহাৰটোৱে হ'ল চে ৰাই দৈ পাহাৰ, অৰ্থাৎ পাহাৰত জিলিকা চহৰ। কালক্ৰমত চৰাইদেউ হ'ল। 1253 খ্ৰীষ্টাব্দত চৰাইদেউত চুকাফাই আহোম পুৰোহিতৰ হতুৱাই দেৱতাসকলক উপাসনা কৰি তথা নুনি গছৰ তলত ঘোঁৰা বলি দি স্থায়ী ৰাজধানী পাতিলে। চৰাইদেউ 1397 খ্ৰীষ্টাব্দলৈকে আহোমসকলৰ ৰাজধানী আছিল। আহোমৰ অষ্টমজন ৰজা চুডাংফাই চৰাইদেউৰ পৰা চৰগুৱালৈ ৰাজধানী তুলি অনাৰ পিছত চৰাইদেউ হৈ পৰিল আহোমৰ মৈদামথলী। বিশেষকৈ চৰাইদেউত স্বৰ্গদেউসকলক মৈদাম দিয়া হৈছিল। চৰাইদেউত 150টাও অধিক মৈদাম আছে। মৈদামসমূহ ইজিপ্তৰ পিৰামিডৰ লগত তুলনা কৰিব পাৰি। বৰ্তমান ইয়াৰে 30টা মৈদাম ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে। চৰাইদেউ মৈদামথলী চাবলৈ দৈনিক বহু পৰ্যটকৰ আগমন হয়। বিশেষকৈ ইংৰাজী নতুন বছৰত হাজাৰ হাজাৰ পৰ্যটকে চৰাইদেউ উখল মাখল হৈ থাকে। সুখৰ বিষয় যে চৰাইদেউ মৈদামথলী অতি সোনকালে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাবলৈ গৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।